মই বন্ধু-বান্ধৱীসকল আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হ'বলৈ গৈ আছে যেহেতু আপোনালোকে ইতিমধ্যে গম পাইছে যে আপোনালোকৰ যোৱা 13 জুলাই তাৰিখে আপোনালোকৰ ডিএলএডৰ যি নেকি প্ৰি এন্ট্ৰি টেষ্ট আছিল সেইটো অনুষ্ঠিত হৈ গ'ল আৰু বন্ধু-বান্ধৱীসকল আজি হৈছে 28 জুলাই আৰু আজিৰ ডেটটোতে আপোনালোকৰ যি নেকি ৰিজাল্ট আছে সেইটো ডিক্লেয়াৰ কৰা হ'ব কিন্তু বন্ধু-বান্ধৱীসকল আপোনালোকে আপোনালোকৰ ৰিজাল্টখন কেনেকৈ চেক কৰিব বা ক'ত যাই কিনে আপোনালোকে চেক কৰিব লাগিব সকলোখিনি আপোনালোকৰ প্ৰচেছ দেখাবলৈ গৈ আছো আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা একেবাৰে চাই থাকিব চেনেলটো যদি প্ৰথমবাৰকে ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তাহাক ভিডিঅ'টো তেসাক বন্ধু-বান্ধৱীসকল বহুত ধৰণৰ ভিডিঅ' বনাইছে যে আজি ডেটত আপোনালোকে কিমানটা বজাত ৰিজাল্ট দিব সেই সকলোখিনি আপোনাৰ ডিটেইলছত কৈছে বহুতে এই ধৰণৰ ভিডিঅ' বনাইছে যে আপোনালোকৰ যি নেকি ৰিজাল্ট আছে সেইটো 3টা বজাত ঘোষণা কৰিব আপোনালোকৰ যি নেকি ৰিজাল্ট আছে সেইটো সন্ধিয়া 6টা বজাত দিব এই ধৰণে বহুকেইটা ভিডিঅ' ইতিমধ্যে আপোনালোকে চাইছে চাগে বন্ধুসকল আপোনালোকে যিসকলে এই ভিডিঅ'টো চাইছে আপোনালোকৰ সকলোখিনি লাইভ প্ৰচেছ দেখাম আৰু বন্ধুসকল আপোনালোকৰ যি নেকি ৰিজাল্ট আছে সেইটো ডিক্লেয়াৰ কৰা হৈছে নে নাই সেইটো আপোনালোকে জানিব পাৰিব তেসাক বন্ধুসকল আপোনালোকে গুগল ক্ৰমত যাই কিনে আপোনালোকে সাৰ্চ কৰিব SCERT PET 2025 এইটো আপোনালোকে চাব পাৰে এইটো হৈছে তেওঁলোকৰ অফিচিয়েল ওয়েবসাইট ইয়াতে যদি মই ক্লিক কৰাৰ পিছত বন্ধু-বান্ধৱীসকল এই ধৰণে আপোনালোকে ইন্টাৰফেস দেখা পাব ইয়াতে কোৱা হৈছে যে আপোনালোকৰ যি নেকি ৰিজাল্ট অফ PET 2025 will be available from 28 July 2025 চাব পাৰে বন্ধুসকল আপোনালোকৰ 4 PM ত আপোনালোকৰ যি নেকি ৰিজাল্ট আছে সেইটো ডিক্লেয়াৰ কৰা হ'ব চাই বন্ধুসকল এইটো যোনটো আপোনালোকৰ ৰিজাল্ট আছে সেইটো ইয়াতে আহি যাব আপোনালোকৰ 4টা বজাৰ লগে আৰু যেতে নেকি ৰিজাল্ট আহে মই আপোনাক নিশ্চয়কৈ ভিডিঅ' বনাই কিনে জনাই দিম নতুবা বন্ধুসকল এইটো যোনটো আপোনালোকৰ অফিচিয়েল ওয়েবসাইট আছে ইয়াতে আপোনালোকে ভিজিট কৰি কিনে নিজে আপোনালোকে সকলোখিনি ডিটেইলছ চাব পাৰিব যদি আপোনালোকে কিবা অসুবিধাৰ সন্মুখীন হয় চাওতে মোক ভিডিঅ'টো কমেন্ট সেকশনত নিশ্চয়কৈ জনাই দিব মই ৰিপ্লাইটো দি দিম তে বন্ধুসকল আজিৰ এই ভিডিঅ'টো মানে আছিল বুলক আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰো